Zainara Begum. More husband late Hafizur Rahman, railway headquarter CMA superintendent asile তেখেতৰ অসুস্থতা হেতুকে হাৰ্ট ব্লক আছিলে গতিকে মই ফেব্ৰুৱাৰীত স্বাগত হস্পিটেল মালিগাঁৱত অপাৰেশ্যন কৰা হৈছিলে তাৰপিছত অপাৰেশ্যন সাকসেস হৈছিলে যদিও অসুস্থতা হেতুকে মই 23 মাৰ্চত পুনৰ মই তাতেই এডমিট কৰিলোঁ ICUত থাকিলে 23 তাৰিখৰ পৰা 9 এপ্ৰিলত 10:40 PM তেখেতে মানে মৃত্যু পাকোৱালি ল'লে দুৰ্ভাগ্যবশতঃ সেই নহওক মানুহ যিহেতু মৰিবই লাগিব আমিও মৰিম মেন ইজ নট ইমৰ্টেল এইটো মই মানি ল'লোঁ কিন্তু তেওঁলোকে মোৰ হাজবেণ্ডৰ গাৰ পৰা পেচমেকাৰটো চুৰি কৰিলে বেডতে মই ভাবিছিলোঁ মৰ্গত ৰাখিছিলোঁ ৰাতি বোধহয় মৰ্গৰ পৰা চিকিউৰিটিবিলাকে চুৰি কৰিছে কিন্তু নহয় ডক্টৰে মোৰ আগত স্বীকাৰ কৰিলে মানে জাহিদুৰ ৰহমানে বাইদেউ ডক্টৰ দীপাংকৰ চৌধুৰী পুৰা ফেচ টু ফেচ কৰি দিছে ডক্টৰ দীপাংকৰ চৌধুৰী চুৰি কৰিছে বেডৰ পৰাই উলিয়াইছে বাইদেউ ঠিক আছে মিষ্টেক হৈ গ'ল আৰু আপোনাক এতিয়া কি লাগে কওক কম্পেনচেশ্যন লাগে নে আপোনাক হেল্প লাগে যি হেল্প লাগে যি বিপদত পৰে আমি মানে আপোনাক হেল্প কৰিবলৈ সাজু আছোঁ সেইটো আৰু আমি মানে লগে লগে গম পোৱা নাছিলোঁ যদিও আমি যেতিয়া ইছলামপুৰ হাজি মুছাফিৰখানাৰ সৎকাৰ কৰিবলৈ নিলোঁ তেতিয়া আমি বুকুত মানে তেজৰ দাগ দেখিছিলোঁ তেজৰ দাগটো বেছি দেৰি হোৱা নাছিল কাৰণে ৰঙা হৈ আছিলে ক'লা হোৱা নাছিলে তাৰপিছত তাতে আমি চেক কৰাত দেখিলোঁ এটা ষ্টিকাৰ মাৰা আছিলে পেচমেকাৰৰ জেগাখিনিত আৰু সেই ষ্টিকাৰটো বৰ ধুনীয়া আছিলে ডিজাইনেবল সেইটো খুলি চোৱাত মানে তাতে হেৰি আছিলে ডাঙৰ ডাঙৰ চিলাই আছিলে কোনো ফিনিচিং নাই মানে ডাঙৰ ডাঙৰ ফুটা ওলাই আছিলে আৰু কেঁচা তেজ মানে ওলাই আছিলে গতিকে এইটো মই মানে এতিয়া ন্যায় লাগে মই ন্যায় বিচাৰিছোঁ আৰু চৰকাৰী কৰ্তৃপক্ষৰ ওচৰতো মই অনতি পলমে তেওঁলোকে যেন এনেকুৱা নাৰ্ছিং হোমবিলাকত অনতি পলমে মাটি লগায় আৰু ভৱিষ্যতে যেন তেওঁলোকে মই যেনেকৈ ভুক্তভোগী হৈছোঁ আৰু যেন কোনো হ'ব নালাগে এইটোৱে তেওঁলোকে হয়তো আগতেও কৰি আছিল এতিয়াও কৰিছে ধৰা পৰিল আৰু আগলৈ হয়তো কৰিব গতিকে মই সকলোকে যিসকলে চাই আছে সকলোকে মই এইবিলাক নাৰ্ছিং হোমৰ পৰা সাৱধান হ'বলৈ অনুৰোধ কৰিলোঁ আৰু চৰকাৰী কৰ্তৃপক্ষক মই অনতি পলমে এনেকুৱা নাৰ্ছিং হোমৰ প্ৰতি কিবা ব্যৱস্থা কৰিবলৈ মই 100 হস্পিটেলৰ নাম কি আছে হস্পিটেলখন স্বাগত হস্পিটেল আছিল আৰু আপোনালোকে জালুকবাৰী থানাত এতিয়া মই উপায় নাপায় লাষ্ট টাইমত কি কৰিলোঁ জালুকবাৰী থানাত মই এফআইআৰ কৰিছোঁ এতিয়া এওঁলোকৰ পৰাও ছাপোৰ্ট পাইছোঁ মই এতিয়া কি হয় গম নাপাওঁ লাষ্ট টাইমত এতিয়া সকলোৰে পৰা মই সহযোগিতা বিচাৰিলোঁ সকলোৱে যেন এনেকুৱা নাৰ্ছিং হোমৰ প্ৰতি মানে সাৱধান হয় সজাগ হয় এইটোৱে মোৰ অনুৰোধ